বিশ্বনাথ এগ্ৰি ফাৰ্ম ইউটিউব চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত আছোঁ মোৰ বগৰী বাৰীখনত আৰু ইতিমধ্যে বগৰী গছৰ কাটিং কৰিলোঁ। জানে যে বগৰী গছৰ প্ৰতি বছৰে কাটিং কৰিব লাগে, মানে হাৰ্ড প্ৰুনিং কৰিব লাগে। যেনেদৰে চাহ গছৰ কলম কৰা হয়, যেনে হাৱাই বুলি কয়, LP বুলি কয়, তেনেধৰণে কিন্তু ব্যতিক্ৰমীভাৱে অলপ বেলেগ ধৰণে বগৰী গছৰ কাটিং কৰা হয়, কিন্তু প্ৰতি বছৰে কৰিব লাগে। মানুহে জানে যে বগৰী গছ কাটিং কৰিব লাগে বা কলম কৰিব লাগে, কিন্তু কিহৰ কাৰণে কৰিব লাগে বা তাৰ বেনিফিটটো কি হয়, আজি তাৰ ওপৰত মই থুলমূল এটা আপোনালোকক ভিডিঅ'ৰ মাধ্যমেদি দিবলৈ চেষ্টা কৰিম। যিটো মই মোৰ অভিজ্ঞতা পাইছোঁ সেইটো মই আপোনালোকক শ্বেয়াৰ কৰিম বুলি মই এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। এতিয়া আহোঁ মূল কথালৈ। চাওক, এইটো হ'ল মোৰ বগৰী বাৰীখন। আজি 3 মাহ আগতে যেতিয়া আমি লাষ্ট মাৰ্চ 15 তাৰিখলৈকে বগৰী ছিঙিলোঁ আৰু গোটেই এমাহ আমি থাকিবলৈ দিলোঁ আৰু প্ৰায় এপ্ৰিলৰ 15 তাৰিখ মানে আমি ইয়াত বগৰী গছবিলাক কটা আৰম্ভ কৰিলোঁ। আৰু বগৰী গছবিলাক আমি কেনেকৈ কাটিছোঁ চাওক, এইটো দুবছৰীয়া গছ হয়। দুবছৰীয়া গছ আমি প্ৰায় 1.5 ফুটৰ পৰা 2 ফুট হাইট তেনেকৈ থৈ পেলাই কাটিছোঁ, মানে গছৰ গ্ৰ'থটো চাই পেলাই, ষ্ট্ৰাকচাৰ চাই পেলাই। আৰু এতিয়া নতুন এতিয়া শুকাই অহা আৰম্ভ হৈ গৈছে। চাওক, যোৱা বছৰ যিটো গছ আছিলে আমাৰ, এই ডালটো আমি কাটিং কৰিছিলোঁ, তাৰ পৰা 1, 2, 3, 4 এনেধৰণে বিভিন্ন ধৰণৰ ডাল মেলিছিলে আৰু তাৰ পৰা আমি এইবাৰ যথেষ্টখিনি ফলন ল'বলৈ সক্ষম হৈছিলোঁ। এতিয়া চাওক, এই বছৰ আমি এনেধৰণে আকৌ কাটি দিছোঁ। কাটি দিয়াৰ ফলত আজি প্ৰায় 10-15 দিনৰ ভিতৰতে এতিয়া নতুনকৈ পোখা অহা আৰম্ভ হৈ গৈছে। এইটো চাওক, 1, 2, 3, 4, 5, 6ডাল, 7টা, 8টা, 9টা, 10টা, 11টা, 12টা এনেধৰণে আপুনি যদি আৰু 15 দিন পিছত চায় আৰু ইয়াত 10টা 12টামান ওলাব, মানে প্ৰায় 15-20টাকৈ এতিয়া শাখা প্ৰশাখাবিলাক ওলাব। আৰু তাৰ পৰা আপুনি সুস্থ সবল নিৰোগী ডালবিলাক আকৌ বাছনি কৰি পেলাই তাক আকৌ কাটিং কৰিব লাগে। কাটিং কৰাৰ মূল উদ্দেশ্য হ'ল যে বগৰী এনে এটা প্ৰজাতি হয় যিটো প্ৰতি বছৰে নতুন ডালত বেছিকৈ লাগে। আপুনি যদি গছ নকটাকৈ এনেও থৈ দিয়ে তেতিয়া আপোনাৰ ফলন হ'ব, কিন্তু আপুনি ভবা ধৰণে নহয়। বা আপুনি ব্যৱসায়িক ক্ষেত্ৰত যদি আপুনি কৰিব যায় খেতি, তেনেহ'লে আপুনি তাৰ পৰা উচ্চ ফলন নাপাব। যদি এটা গছত 50 কেজি 60 কেজি পৰ্যন্ত ধৰে, তেতিয়া আপোনাৰ কি হ'ব, 10-20 কেজিতে আপোনাৰ থমকি ৰ'ব। আৰু কি হ'ব, তাৰ চাইজতো ইমান এটা ইম্প্ৰুভ নহয়। মানে গছ যদি পুৰণা ডালত লাগে তেতিয়া কি হয়, বগৰীবিলাকৰ স্বাস্থ্যৱান নহয়। এই ডালবিলাকত এতিয়া কি হ'ব, নতুন যেতিয়া ডাল আহিব, সেই নতুন ডালত প্ৰতিটো অংশতে ফল আহিব। আৰু পুৰণা ডাল যদি আপোনালোকে এৰি দিয়ে তেতিয়া কি হ'ব, শাখা প্ৰশাখাৰ ডালবিলাক বেছিকৈ মেলিব আৰু তাৰ পৰা ফলন যথেষ্ট কমি যাব। মানে গছটো বেছি বাঢ়ি যাব কিন্তু ফলন কম হ'ব। এতিয়া আমি ইয়াক যিটো হিচাপত ৰাখিব বিচাৰোঁ তেনেধৰণে আমি হিচাপত ৰাখিব পাৰোঁ। যদি আপোনালোকে অলপ ঘনকৈ লগাইছে তেতিয়া কি হয়, শাখাৰ ডালবিলাক অলপ কমাই দিব। আৰু যদি আপোনাৰ পাতল আছে তেনেহ'লে আপোনালোকে নিশ্চয় অলপ ডাল বেছিকৈ থ'ব পাৰে। এটা গছৰ পৰা আপুনি 3-4টা ডাল পৰ্যন্ত থ'ব পাৰে। তাৰ ওপৰত বেছি থ'লে কি হয়, পিছত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এতিয়া আমি এই বছৰ কি কৰিলোঁ, 8 ফুট বাই 8 ফুটত যিহেতু লগাইছিলোঁ, তাৰে আমি 8 ফুটৰ মাজৰ যিবিলাক গছ আছিলে সেইবিলাক আমি সম্পূৰ্ণ উঠাই দিলোঁ। মানে 500 জোপা গছ আছিলে, এতিয়া আমি 250 জোপা গছ কেৱল থৈছোঁ আৰু 250 জোপাতে এইবছৰ আমি ফলন ল'ম। কিন্তু 500 জোপা গছত যিমান ফলন হৈছিলে, আমি 250 গছত তাতকৈ বেছি উৎপাদন ল'বলৈ এইবছৰ চেষ্টা কৰিম। এতিয়া আমি পৰৱৰ্তী কাম কি কৰিম বুলি ক'লে, চাওক, গোটেই ফিল্ডখন আমি এনেদৰে চাফা কৰি থৈছোঁ। আজি আমি ইয়াত হাল বোৱাম, মাজত ধুনীয়াকৈ ইয়াত হাল বোৱাই পেলাই আমি তাত চাওক, আমি ইতিমধ্যে গোবৰ আনি থৈছোঁ। ইয়াত আছে, তাত আছে, 2 ট্ৰেক্টৰ গোবৰ আছে। 2 ট্ৰেক্টৰ গোবৰ আমি গোটেই বাৰীখনতে সিঁচি দিম। তাৰপিছত আকৌ এবাৰ হাল চাহ কৰিম আৰু লগতে আমি মিশ্ৰিত খেতি কৰিম। ইয়াত আপোনালোকে প্ৰায় 15-20 দিনৰ পিছত মোৰ ইয়াত দেখা পাব। মই এতিয়া মিশ্ৰিত খেতি কিবা এটা কৰিম, ধৰক হওক বা কিবা তেনেধৰণৰ বাৰিষাৰ এটা খেতি কৰিম, যাতে এই স্পেচটো যিমান আছে, এতিয়া 16 ফুট যিহেতু আমাৰ জেগাটো এনে আৱৰি আছে, গছবিলাক যিহেতু এতিয়া পোখা মেলিবহে আৰু 2-3 মাহ লাগিব। সেই 2-3 মাহৰ ভিতৰত আমি ইয়াত কিবা এটা খেতি উঠাই পেলাই তাৰ পৰা 2 টকা উপাৰ্জন কৰিলে কি হ'ব, আমাৰ কমচে কম এই বাৰীখনৰ মেইনটেনেঞ্চ খৰচটো ওলাই যাব। মানে যিটো আমি হাজিৰা লগাওঁ বা ইয়াত হাল মাৰোঁ, সেইবিলাক খৰচো যদি ওলাই যায়, আপুনি ইয়াৰ পৰা পিছত বগৰীৰ যিটো উৎপাদন হ'ব সেইটোত আপুনি % আপুনি লাভলৈ পৰিণত হ'ব। এতিয়া চাওক, গুৰিবিলাকৰ চাৰিওফালে আমি ধুনীয়াকৈ এতিয়া খান্দিব লাগিব।
ঘাঁহ বন জংঘল যিমান আছে এইটো নিৰাব লাগিব। নিৰাই পেলাই ইয়াত গোবৰ ধৰক ৰাসায়নিক যদি দিব বিচাৰে আপুনি ৰাসায়নিক, জৈৱিক যদি দিব বিচাৰে আপুনি জৈৱিক দিব পাৰে। আৰু ৰাসায়নিকত কৰিব বিচাৰে তেনেহ'লে DAP ছুপাৰ পটাছ আদি দিব পাৰে। আৰু যদি জৈৱিকত কৰে তেনেহ'লে গোবৰ পচন সাৰ কেঁচুসাৰ ফুটছাই আদি দি পেলাই আপোনালোকে ইয়াত গুড়িটো ধুনীয়াকৈ নিৰাই পেলাই এতিয়া ৰাখি দিব পাৰে। আৰু 2 মাহ 3 মাহলৈকে এই বৃদ্ধি হৈ থাকিব আৰু এসময়ত গৈ পেলাই আপোনাৰ পূৰ্ণ গতিত ইয়াত ফলন হ'ব। এইটো আছিলে আমাৰ বগৰী খেতিৰ ওপৰত সৰু এটা আপডেট। যদি আপোনালোকে পিছত ভিডিঅ' লাগে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব, যাতে অন্য কৃষকে পাই পেলাই ইয়াৰ পৰা উপকৃত হ'ব পাৰে। আৰু বগৰী অলপ আমি এইবাৰ বেলেগ জেগাত এইটো যিটো প্লট আছে ভোট জলকীয়া আৰু অমিতা তাতো আমি লগাইছোঁ। প্ৰায় 100 পৰা 150 জোপা বগৰী আমি লগাম। তাৰো আপডেট মই দিবলৈ পিছলৈ চেষ্টা কৰিম। একেদৰে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।